যে চৰকাৰৰ কয়লা খনিত চৰকাৰৰ মাইনিঙত পানী সোমাই কিছুমান শ্ৰমিকৰ জীৱন বিপদাপন্ন হৈছে কথাটো ইমান সো সিম্পল কথাটো তেনেকুৱা নহয় প্ৰথম কথাটো হ'ল যে ৰেড হোল মাইনিং উত্তৰ পূৰ্বাঞ্চলত বন্ধ বেণ্ড আছে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে ৰেড হোল মাইনিং কোনেও কৰিব নোৱাৰিব এক নম্বৰ দুই নম্বৰ হেতু ৰেড হোল মাইনিং নে ওপেন কাষ্ট মাইনিং কিন্তু পেপাৰত যিবোৰ ফটো আহিছে ফটোবোৰ পৰা দেখিছে এইবোৰ ৰেড হোল মাইনিং আমাৰ হাতত যি তথ্য আছে তথ্যৰ আধাৰত এই কথাটো নিশ্চিত যে সেই অঞ্চলত 60টাৰ পৰা 70টা ৰেড হোল মাইনিং অবৈধভাৱে চলি আছে তাত 2000 পৰা 3000 শ্ৰমিকে কাম কৰি আছে যাৰ জীৱন বিপদাপন্ন হৈ আছে এটো প্ৰথম কথা দ্বিতীয় কথা ওপেন কাষ্ট মাইনিং কৰাৰ কৰ্তৃত্ব অসম চৰকাৰৰ নাই কোল ইণ্ডিয়াৰ বাহিৰে ওপেন কাষ্ট মাইনিং কৰাৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰৰ নাই কিন্তু আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে অবৈধভাৱে মাইনিং চলাই অবৈধভাৱে কয়লা বিক্ৰী কৰি আছে আনন্দ নটৰাজন বুলি যিজন পৰিচালক সঞ্চালক AMDCৰ আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ সেই পৰিচালক সঞ্চালকজনে ব্যাপক হাৰত দুৰ্নীতি কৰি আছে অবৈধ কয়লা খননৰ কয়লা সৰবৰাহৰ কাম কৰি আছে আপোনালোকে আচৰিত হ'ব যে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ কোনো মাইন নথকাৰ পাছতো কোনো ধৰণৰ বৈধ খনি নথকাৰ পাছতো তেওঁলোকে কয়লা সৰবৰাহ কৰি আছে কয়লা বিক্ৰী কৰে বিদেশলৈ যায় দেশৰ বিভিন্ন প্ৰান্তলৈ যায় ডালমিয়া সিমেন্ট কোম্পানীক অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে মই শুনামতে প্ৰায় 5 লাখ মেট্ৰিক টন কয়লা বিক্ৰী কৰিছে মোৰ প্ৰথম প্ৰশ্ন অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে ডালমিয়া সিমেন্টক বিক্ৰী কৰা সেই 5 লাখ টন কয়লা কৰ কয়লা কাৰণ অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ কোনো মাইনিং নাই লিগেল মাইনিং নাই গতিকে দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত সমগ্ৰ অসমত বিশেষভাৱে তিনিচুকীয়া জিলাত উত্তৰ কাছাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ জিলাত অবৈধ মাইনিং চলি আছে ৰেড হোল মাইনিং চলি আছে আৰু এই কথাবোৰ আমাৰ দলৰ তৰফৰ পৰা একাধিকবাৰ আমি ৰাজহুৱাকে এই কথাবোৰ প্ৰত্যাহ্বান জনাইছিলোঁ যে কোল ইলিগেল কোল ট্ৰেডিং কোল সিন্ডিকেট চলি আছে কোলৰ খনন চলি আছে কয়লাৰ আৰু সেই সম্পৰ্কত চৰকাৰ নীৰৱ আছিল আজি যেতিয়া ইমান কেইজন মানুহৰ জীৱন বিপদত পৰিল এই সময়ত চৰকাৰৰ চকু খোল খাইছে তেওঁলোকে আজি এই কথাটো স্বীকাৰ কৰিব লগা হৈছে এটো অবৈধ অকল এটো অবৈধ নহয় কাৰ্বি আংলঙৰ পৰা মাৰ্ঘেৰিটাৰ পৰা অসমৰ বিভিন্ন প্ৰান্ত দি আনকি সংৰক্ষিত বনাঞ্চলতো অবৈধ ৰেড হোল মাইনিং চলি আছে এইবোৰ সব অবৈধ গতিকে আমি এই গোটেই বিষয়টো যেটো সুপ্ৰিম কোৰ্টৰ বেন থকাৰ পাছত অসমত ৰেড হোল মাইনিং চৰকাৰৰ চকুৰ আগত ৰাজনৈতিক পৃষ্ঠপোষকতাত চলি আছে এটো নিশ্চিত আমি সমগ্ৰ বিষয়টো সুপ্ৰিম কোৰ্টৰ দৃষ্টিগোচৰ কৰাবলৈ সিদ্ধান্ত লৈছোঁ আমি মহামান্য উচ্চতম ন্যায়ালয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি হিউম্যান ৰাইটস কমিশন নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল আৰু কোল মিনিষ্ট্ৰীক আমি অসমত যে চৰকাৰী পৃষ্ঠপোষকতাত অবৈধভাৱে কয়লা খনন চলি আছে ৰেড হোল মাইনিঙৰ জৰিয়তে কয়লা খনন চলি আছে এই বিষয়টো আমি দৃষ্টিগোচৰ কৰাম দ্বিতীয় কথা আমি চৰকাৰক দাবী জনাইছোঁ চৰকাৰে এই কথাবোৰ স্পষ্ট কৰক যে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ অনুজ্ঞাপত্ৰ থকা মাইনিং ক'ত আছে আৰু কিমানটা আছে সেই কথাটো প্ৰথম ক্লিয়াৰ কৰক যদি অনুজ্ঞাপত্ৰ থকা মাইনিং তেওঁলোকৰ নাই বৈধ মাইনিং নাই তেতিয়াহ'লে আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনে কয়লা ক'ৰ পৰা সংগ্ৰহ কৰি আছে কি প্ৰক্ৰিয়া কয়লাবোৰ বিক্ৰী কৰি আছে ক'ত পাইছে কয়লাবোৰ তেওঁলোকৰ কোনো লাইচেন্স নাই অনুজ্ঞাপত্ৰ নাই কেনেকৈ মাইনিং কৰিছে ইলিগেলি কৰি আছে এখন এটা চৰকাৰী প্ৰতিষ্ঠানৰ এজন মুৰব্বী MD এজনে আনন্দ নটৰাজন তেওঁৰ পৃষ্ঠপোষকতাত এই কৰ্মবোৰ চলি আছে গতিকে AMDCৰ কাৰ্যকলাপ আৰু অসমত ৰেড হোল মাইনিং অবৈধভাৱে চলি থকা সমগ্ৰ বিষয়টো আমি তদন্ত কৰিবৰ বাবে মহামান্য উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা আমি এক ন্যায়িক তদন্ত দাবী জনাইছোঁ আৰু এই গোটেই বিষয়টো আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিম যে আদালতৰ নিৰ্দেশ অৱমাননা কৰা হৈছে অসমত উত্তৰ পূৰ্বাঞ্চলত আনকি মেঘালয়ৰ বিভিন্ন প্ৰান্তত জয়ন্তীয়া হিলছৰ বিভিন্ন প্ৰান্তত মুকলিভাৱে ৰেড হোল মাইনিং চলি আছে